স্বাগতম জনাইছোঁ ইউটিউব চেনেল বগা অসমলৈ আৰু সকলোৱে ভাদ মাহৰ লগ জনালোঁ। আজি যিহেতু ভাদ মাহৰ 2 তাৰিখ আৰু আজি মানে আমাৰ অইল নামঘৰত শৰাই দিছে আৰু আপোনালোকৰ আজি মানে নামঘৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু মাহঁতে গ'লেই আৰু আমি অকণমান দেৰিকৈ যাম ভণ্টি আৰু মই আৰু তেতিয়াহ'লে আজি নামঘৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আজি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া নামঘৰ পালোঁহে আৰু নামঘৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু চাকি তাকি জ্বলোৱা হ'ল অলপ সময় হ'ল আহি পোৱা মানে তাৰপিছত এতিয়া কি কৰোঁ সকলোখিনি দেখা যাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে সকলোকে চাই দিব। আৰু বাটচৰাৰ মুখতে ৱালত মানে পাৰিজাত গছৰ অংকন কৰি থৈ দিয়া আছে একদম সুন্দৰকৈ। আৰু এই নামঘৰ ভাগৰ ৱালৰ ছাইডতে কিছুমান মানে ভগৱানৰ কাহিনীৰ অংকন কৰি থৈ দিয়া আছে আৰু সঁচাকৈ মজা লাগিছে। আৰু এই নামঘৰ পাকঘৰত মানে পায়স বনাই আছে। আৰু এতিয়া নামঘৰত সকলোৱে সেৱকীসকলে সেৱা কৰিছে। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে আৰু মানে বেছিকৈ দেখুওৱা নহ'ল আৰু যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মানে নামঘৰটোৰ মানে ভিডিঅ' আগতে মই ভালকৈ বনাই থৈ দিয়া আছে, ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পোৱা যাব। আৰু তেতিয়াহ'লে ভিডিঅ'টো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।